নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস কালি দিনৰ দিনটো বিতৰ্ক চলি থকাৰ পিছত নিখা 2 বজাত সদনৰ মজিয়াত গৃহীত হল ওয়াকফ সংশোধনী বিধেয়ক আৰু বিধেয়কখন ইতিমধ্যে আইনলৈ ৰূপান্তৰ হৈছে অধিক ভোটত ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে সদনৰ মজিয়াত তাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইসলামিক দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰ্তমানে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন স্থানত ইসলামিক দল সংগঠন তথা বিভিন্ন ব্যক্তিয়ে সেই সময়তেই অসমৰ বিধায়ক ৰফিকুল ইছলামে এই বিলখনৰ বিৰোধিতা কৰিছে এই আইনখনৰ ইতিমধ্যে বিৰোধিতা কৰিছে তেওঁ কৈছে বহু দিনৰ ষড়যন্ত্ৰত সফল হল বিজেপি আৰু এতিয়া কেৱল মাত্ৰ আইনী যুঁজ চলিব এই আইনখনক লৈ এয়া এতিয়া বিজেপিৰ একপক্ষীয় সিদ্ধান্ত এই মুহূৰ্তত সবিশেষ ওয়াকফ সংশোধনী বিধেয়কক লৈ খৰব হল বিধায়ক ৰফিকুল ইছলাম বিধায়ক বহু দিনৰ পৰা চলি থকা ষড়যন্ত্ৰ সফল হল বুলি মন্তব্য বিধায়ক গৰাকীৰ আৰু বহু দিনৰ পৰা চলি থকা যি ষড়যন্ত্ৰ সফল হল বুলি মন্তব্য ইতিমধ্যে কৰিছে বিধায়কগৰাকী এতিয়া আইনী যুঁজ চলিব এই বিষয় সন্দৰ্ভত ওয়াকফ সংশোধনী বিধেয়ক আইনখনক লৈ এতিয়া আইনী যুঁজ চলিব কালিৰ দিনটোত গণতন্ত্ৰৰ বাবে এটা কলা দিন আছিল বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে আৰু কালিৰ দিনটো এটা গণতন্ত্ৰৰ বাবে কলা দিন আছিল বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে বিজেপিয়ে একপক্ষীয়ভাৱে এই কাম কৰিছে বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো ওয়াকফ সংশোধনী বিধেয়ক আইনলৈ ৰূপান্তৰ হোৱাৰ পিছতে বিজেপিক কটাক্ষ বিধায়ক ৰফিকুল ইছলামৰ এক প্ৰকাৰ যেন কেইবাটাও দল সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাগৰাকীও বিধায়ক মন্ত্ৰীয়ে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে অসমৰ বিধায়ক ৰফিকুল ইছলামে ওয়াকফ সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিক কটাক্ষ কৰিছে উভতি ধৰিছে কৈছে বহু দিনৰ ষড়যন্ত্ৰ সফল হল বিজেপিৰ এয়া বিজেপিৰ একপক্ষীয় সিদ্ধান্ত কালিৰ দিনটো এটা গণতন্ত্ৰৰ বাবে কলা দিন আছিল বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে মন্তব্য আছে আমি পুনৰ শুনাব বিচাৰিছোঁ আহিছোঁ আৰম্ভণিৰ পৰা আমি আমাৰ দাবী আছিল যে অক্সফৰ যিটো সংশোধনী বিল এইটো পাছ হ'ব নালাগে আৰু জেপিচিতো আমি আমাৰ কথাখিনি ৰাখিছিলোঁ আৰু আপোনাৰ অপজিশ্যনৰ এমপিসকলেও পৰামৰ্শ দিছিল কিন্তু কোনো এটা পৰামৰ্শ নামানি বিজেপি একপক্ষীয়ভাৱে তেখেতৰ যিটো ইল ইণ্টেনশ্যন সেইটো পূৰাবলৈ তেখেতসকলে এইটো পাছ কৰালে আৰু মই ভাবোঁ যোৱাকালি ভাৰতৰ ইতিহাসত এটা কলা দিন আছিল যে মুছলমান সম্প্ৰদায়ৰ ভাৰতবৰ্ষতে অক্সফৰ যি প্ৰপাৰ্টি আছিল এই প্ৰপাৰ্টি কেনেকুৱা মুছলমানৰ হাতৰ পৰা কাঢ়িব পাৰি তাৰ কাৰণে বিজেপিৰ যিটো ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰত বিজেপিয়ে যোৱাকালি ছাকচেছ হ'ল তেখেতসকলে আৰু এইটো ডেমক্ৰেচিৰ কাৰণে এটা কলা দিন বুলি মই আখ্যায়িত কৰিছোঁ আৰু একপক্ষীয়ভাৱে এনেকুৱা ধৰণৰ কৰিব নালাগিছিল তেখেতসকলে আজি অক্সফৰ আপোনাৰ যিবিলাক সংশোধন তেখেতসকলে কৰিছে অফ মুছলিম ৰিলেটেড মানে সম্পত্তি বা বোৰ্ড ইত্যাদি তাতে নন মুছলিমৰ এণ্ট্ৰেন্স তেখেতসকলে কৰিছে আৰু বিভিন্ন ট্ৰিবিউনেলবিলাক যিবিলাক আছিল সেইবিলাকৰ মানে পাৱাৰ কৰ্তন কৰি চৰকাৰৰ যিসকল মানে বিউৰোক্ৰেটছ সাধাৰণতে চৰকাৰৰ লগত থাকে এইটো আমি চবেই জানো ডিচিৰ ওপৰত যিখিনি কৰ্তৃত্ব বা এনেকুৱা ধৰণৰ আৰু কিছুমান যিবিলাক মানে তেখেতসকলে এমেণ্ডমেণ্ট কৰি সন্নিৱিষ্ট কৰিছে আল্টিমেটলি গৈ বিজেপিৰ লক্ষ্য উদ্দেশ্য হ'ল যে অক্সফৰ প্ৰপাৰ্টি মুছলমানৰ হাতৰ পৰা কেনেকৈ কাঢ়িব পাৰি অক্সফৰ প্ৰপাৰ্টি কেনেকৈ ধ্বংস কৰিব পাৰি মুছলমানৰ এই সম্পত্তি বিজেপিৰ চকুত পৰিছে তাৰ কাৰণে তেখেতসকলে বহুদিনৰ পৰাই ষড়যন্ত্ৰ কৰি আছিল আৰু গৈ যোৱাকালি তেখেতসকলৰ ষড়যন্ত্ৰত তেখেতসকলে ছাকচেছ হ'ল আৰু মই ভাবোঁ ডেমক্ৰেচিৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে এইটো যোৱাকালি এটা কলা দিন আছিল ইয়াৰ বিগত দিনত আমি বিৰোধ কৰিছোঁ অনাগত দিনত আমাৰ বিৰোধ থাকিব এতিয়া যেহেতু জবৰদস্তি তেখেতসকলে পাৰ্লিয়ামেণ্টত পাছ কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ড জমিয়ত উলামায়ে হিন্দ আৰু বিভিন্ন দল সংগঠনে তেখেতসকলে আগভাগ লৈ এই মানে ইয়াৰ বিৰুদ্ধে ইমান দিন যুঁজি আছিল গণতান্ত্ৰিক পদ্ধতিত এতিয়া আমি অসম ৰাজ্যিক জমিয়ত আমাৰ সৰ্বভাৰতীয় জমিয়তৰ লগত আমি আলোচনা কৰিম অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ লগত আলোচনা হ'ব এতিয়া নিশ্চিতভাৱে আইনী যুঁজ হ'ব আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাম আৰু এই একপক্ষীয়ভাৱে সংবিধানৰ বিৰুদ্ধে গৈ এনিটক্স